So, shopping day 4. দেখিলেই মোৰ ঈদৰ ড্ৰেছটো লোৱা নহ'লে। So, আজি হৈছে shopping day 5. Hi, মোৰ নাম তাসমিন। হৈছে ৰমজান মাহৰ day 23. চাওঁতে ৰোজাকেইটা কেনেকৈ পাৰ হৈ গ'ল গমেই পোৱা নগ'লে। বাই দ্য ৱে, আজি সোনকালে ইফতাৰ কৰি তাৰপিছত আমি ওলালোঁ আকৌ আজি বজাৰ যাবলৈ কাৰণে। এইবাৰ কিন্তু বজাৰ যোৱাৰ ৰেকৰ্ড মই ভাঙি দিলোঁ দেই, তামাম বজাৰ গ'লোঁ। চ' এই ভিডিঅ'টো হৈছে দুটা দিনৰ ফাৰ্ষ্টৰ দিনাখনত পাপা আৰু মোৰ চেণ্ডেল চালোঁ। যিহেতু একো পচন্দ হোৱাই নাছিলে সেইকাৰণে পাপাই ক'লে যে মই মোৰ বস্তুখিনিকে লৈ লওঁ যি ল'বলগীয়া আছিলে। তাৰ দিনাখনত নামাজ পঢ়িবলৈ কাৰণে চিলাই দিয়া খানড্ৰেছটোৰ লগত পাপাই বোলে পিন্ধিবৰ কাৰণে ছেম একেবাৰে চেণ্ডেল ল'ব। তো তাকে চালে আৰু লগতে ময়ো মোৰ কাৰণে চেণ্ডেল চালোঁ। কিন্তু এনেকুৱাই বেড লাক, যোনটো মই চেণ্ডেল চাইছিলোঁ সেই চেণ্ডেলযোৰৰ চাইজ যে মোৰ নাছিলেই। ওলাই টেষ্টি পাৰপিচাত খালোঁ। আৰু এইফালে হৈছে নেক্সট ডিউটিৰ পৰাই ওলালোঁ আৰু এইফালে মা আহিলে ঘৰৰ পৰা। আজি যিয়ে হওক কাপোৰ ল'মেই, লাগিলে ভাল লাগক বা নালাগক। মা আহিলে ফাৰ্ষ্টত আমি সোমালোঁ মহাবীৰত। সোমাই দেখিলোঁ যে নিউ ঈদ কালেকশ্যন আহিছে। সেয়েহে মনটো ভাল লাগিছে যে এইবাৰ যি হওক নহওক ভাল সময়ত আহিছোঁ দেই। মানে আজি কাপোৰ লোৱা হ'ব মোৰ। চ' কেইবাযোৰ কাপোৰ চোৱাৰ পিছত ট্ৰাইও কৰিলোঁ আৰু আপোনালোকক কোনযোৰ কাপোৰ ভাল লাগিছে মোক ক'ব দেই। চোৱা যিমান কেইযোৰ কাপোৰ গোটেই কেইযোৰ কাপোৰ নিউ ঈদ কালেকশ্যন হয় আৰু এইবিলাক এইবাৰ নতুন ডিজাইনকে আহিছে। আপোনালোকেও যদি লয় মহাবীৰখনত গৈ কেনে ল'ব। লগতে গৈ মাৰ কাৰণে দুটামান নাইটিও চালোঁ। চ' সেইবোৰ লৈ আহিলোঁ নেক্সট এখন দোকানলৈ, মানে মাহিৰাৰ কাৰণে ঈদী ড্ৰেছ ল'বলৈ। ডাঙৰ মানুহতকৈ কিন্তু সৰু ল'ৰা ছোৱালীৰ কাপোৰ চাবলৈহে বেছি সময় লাগে। চ' তাৰ পৰা বহুত কেইযোৰ কাপোৰ চোৱাৰ পিছতো মাহিৰাৰ কাৰণে ঈদী ড্ৰেছ ফাইনেল কৰাৰ পিছত মই আহিলোঁ কেইটামান পাৰ্চ চাবলৈ। তো ইয়াৰ পৰাও দুটা পাৰ্চ মা আৰু মোৰ কাৰণে ফাইনেল কৰাৰ পিছত আমি বজাৰৰ পৰা ওলাই দিলোঁ। তাৰপিছত আমি খালোঁ আহি কিনে টেষ্টি পাও ভাজি। চ' আজি ভিডিঅ'টো ইমানতে আছিলে, আশা কৰিলোঁ ভাল পালে। বাই।